নমস্কাৰ জনাইছো সকলোকে মই কৃতিদীপা হালৈ আপোনালোকক কল্পনাছ কালেকশ্যনৰ পেজৰ পৰা আকৌ এবাৰ স্বাগতম জনাইছো আজি আকৌ এবাৰ লাইভ আহিছো আপোনালোকৰ সন্মুখত কিছুমান নতুন নতুন কাপোৰ দেখাবলৈ আৰু আজিৰ লাইভ সেশনটো আপোনালোকে লাষ্টলৈকে চাব যদি আপোনালোকে নতুন নতুন ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ চাবলৈ বিচাৰে আৰু যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে কিছুমান কাপোৰ যোনবোৰ মই দেখাম সেইবোৰ আপোনালোকে অৰ্ডাৰ কৰিবৰ কাৰণে আমাৰ কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে তাতে অৰ্ডাৰ কৰিব পাৰিব অনলাইন থ্ৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু যদি আপোনালোকে অফলাইনত ল'বলৈ বিচাৰে আপোনালোকে আমাৰ এড্ৰেছত আহিব পাৰিব সো আজিৰ লাইভ সেশনটো ষ্টাৰ্ট কৰিছো আজি প্ৰথমতে দেখাবলৈ বিচাৰিছো ডাইট নুনি জোৰা আজি বহুত দিন পিছত ডাইট নুনি দেখাবলৈ বিচাৰিছো আপোনালোকক সো আজি প্ৰথমতে ডাইট নুনিয়ে দেখাইছো আৰু খুব ধুনীয়া ধুনীয়া কালেকশ্যন হয় আপোনালোকে চাব কাপোৰবোৰ আৰু যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আপোনালোকে অৰ্ডাৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু পেজতে কন্টেক্ট নাম্বাৰ যেহেতু দিয়া আছে আপোনালোকে পেজত নাম্বাৰটো পাই পেলাই আপোনালোকে কন্টেক্ট কৰিব পাৰিব নহলে আপোনালোকে মেছেজ কৰিলেও হৈ যাব পেজত সো ফাৰ্ষ্টতে মই দেখাবলৈ বিচাৰিছো ডাইট নুনি জোৰা এইটো খুব ধুনীয়া এটা ব্লু কালাৰৰ ডাইট নুনি জোৰা ডাইট নুনিটো আগতে দেখাইছিলো বাৰু আৰু বহুত দিন দেখুৱা নাছিলো আজি আকৌ এবাৰ কিছুমান ৰিষ্টক হৈছে আৰু কিছুমান নতুন কালেকশ্যন সেইবুলি দেখাবলৈ বিচাৰিছো এইটো খুব ধুনীয়া ডাইট নুনি জোৰা এয়া এনেকুৱা হ'ব গোটেই চাদৰখনতে ফুল আপোনালোকে ইয়াতে গুণা কাম কৰা পাব আৰু ইয়াতে ৰেড আৰু হোৱাইট কালাৰত সূতাৰ কাম কৰা আছে হেণ্ডমেড হয় আৰু এয়া হ'ব আঁচলৰ ডিজাইন এইটো হ'ব আঁচলৰ ডিজাইন আঁচলটোত খুব ধুনীয়াকৈ গুণা কাম কৰা গৈছে লগতে মিনা কৰা গৈছে চাদৰখন হ'ব এইটো ডিজাইন দেখিবলৈ খুবেই ধুনীয়া হয় কাপোৰযোৰ আৰু যদি আপোনালোকে ল'বলৈ বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কাপোৰযোৰ স্ক্ৰীনশ্বট এটা লৈ পেলাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কাপোৰযোৰ এইখন হ'ব মেখেলা কাপোৰযোৰৰ এনেকুৱাকৈ আছে মেখেলাৰ ফুলবোৰ আৰু এয়া হ'ব সাইড পাৰীটো মই দেখাই দিওঁ এয়া হ'ব সাইড পাৰী কাপোৰযোৰৰ এনেকুৱাকৈ ডাঙৰ ডাঙৰ সাইড পাৰী আছে এয়া হ'ব সাইড পাৰী কাপোৰযোৰৰ আৰু ব্লাউজৰ পিচটো হ'ব এনেকুৱা ব্লাউজৰ পিচটো আপোনালোকে এইটো পাব ব্লু কালাৰতে পাব এটা পটি থাকিব সাইড পটিৰ নিচিনা এটা পটি পাই যাব ব্লাউজৰ পিচত এইটো জোৰা আপোনালোকে 2300 টকাত ল'ব পাৰিব 2300ত এইটো ডাইট নুনি জোৰা আপোনালোকে ল'বলৈ পাৰিব আৰু যদি আপোনালোকৰ পছন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি পেলাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কাপোৰযোৰ যদি আপোনালোকে অফলাইন ল'ব বিচাৰে আপোনালোকে আমাৰ এড্ৰেছলৈকে আহিব পাৰিব নহলে বা আপোনালোকে যদি অনলাইনত ল'ব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আমাৰ কন্টেক্ট নম্বৰত এইটো 2300ৰ ডাইট নুনি জোৰা দেখাইছো খুবেই মৰম লগা হয় আৰু খুব লাইট ওয়েট হয় কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব আকৌ এযোৰ দেখাব বিচাৰিছো মই কেইদিনমান আগতে ভিডিঅ' এটা দিছিলোঁ কিন্তু হয়তো ভিডিঅ'টোত ইমান ভালকৈ উঠা নাই মই সেইকাৰণে লাইভ সেশনত এবাৰ দেখাই দিম বুলি ভাবিছোঁ কাপোৰযোৰ বহুত ধুনীয়া হয় কাপোৰযোৰ এইটো এটা এইটো সেম ডাইট নুনি জোৰা হয় এখন চাদৰ হয় কাপোৰযোৰ হোৱাইট কালাৰত হ'ব আৰু ইয়াতে আপোনালোকে গ্ৰীণ কালাৰত ফুলৰ ডিজাইন পাব আৰু চাদৰখনত এনেকুৱাকৈ তিনিটা চাৰিটা কালাৰত আপোনালোকে ফুল পাই যাব হেণ্ডমেড হয় কাপোৰযোৰ আৰু ব্লাউজ পিচটো হ'ব ব্ৰকেট ডিজাইন এইটো হ'ব ব্লাউজ পিচটো এনেকুৱা গ্ৰীণ কালাৰত ব্ৰকেট ডিজাইন হ'ব আৰু বাকী গোটেই চাদৰখন হ'ব হোৱাইট কালাৰত এয়া চাওক এইটো হ'ব চাদৰৰ ডিজাইন এইটো খুবেই মৰম লগা হয় কাপোৰযোৰ বিৰাট মৰম লগা এইবোৰ আপোনালোকে মন্দিৰ কৰবাত গ'লে আপোনালোকে পিন্ধিব পাৰিব বিৰাট ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন হ'ব মেখেলাখনৰ ইয়াৰলৈকে এনেকৈ ফুল থাকিব আৰু মেখেলাখনতে ইয়াতে সাইড পটিও দিয়া গৈছে সাইড পটি এনেকুৱা সৰু সৰু দিয়া গৈছে দেখিব পাৰিছে ইয়াতে গুণা আৰু সূতাৰ দুটাৰে কাম কৰা গৈছে হেণ্ডমেড হয় কাপোৰযোৰ এয়া ডাইট নুনি জোৰা দেখাইছো মই হোৱাইট কালাৰত আৰু গ্ৰীণ কম্বিনেশ্যনত ইয়াতে ফুল দিয়া গৈছে
খুব মৰম লগা হয় কাপোৰযোৰ যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব এইটো 2300ত ল'ব পাৰিব 2300ত এইটো খুব মৰম লগা ডাইট নুনি যোৰা যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি অৰ্ডাৰ কৰিব পাৰিব ব্ৰকেট ডিজাইনত হ'ব ব্লাউজৰ পিচ এইটো হ'ব ব্লাউজৰ পিচ কৃতিকা হালৈ গুড ইভিনিং ধুনীয়া লাগিছে থেংক ইউ আৰু এযোৰ দেখাইছো হোৱাইট কালাৰতে ইয়াতে ব্লু কালাৰত ফুল দিয়া গৈছে কাপোৰযোৰ বৰ ধুনীয়া হয় মই আপোনালোকক দেখাই দিছো এইটো হ'ব যোৰা গোটেই যোৰাটো হ'ব হোৱাইট কালাৰত ইয়াতে ব্লু আৰু ৰেড কালাৰত ফুল আছে কাপোৰযোৰত এইটো হ'ব আচলৰ ডিজাইন আচলটো তেনেকুৱাকে মিনা কৰা গৈছে ব্লু কালাৰত ফুল আছে লগতে ৰেড কালাৰ দি ইয়াতে মিনা কৰা গৈছে কাপোৰযোৰত আৰু চাদৰখনত এনেকুৱাকে ফুল আছে ডাঙৰ ডাঙৰকে এই গোটেই চাদৰখনত এনেকুৱা ডাঙৰ ডাঙৰ ফুল আছে লগতে এইটো থাকিব গেৰো ডিজাইন এইটো গেৰো ডিজাইন হ'ব কাপোৰযোৰত বিৰাট মৰম লগা হয় কাপোৰযোৰ হোৱাইট কালাৰত যিহেতু খুবেই ধুনীয়া আৰু সকলোকে ভাল লাগিব এইটো কালাৰত এ চাব পাৰিছে এইটো হ'ব আচলৰ ডিজাইন হ'ব এনেকুৱা এইটো হ'ব আচলৰ ডিজাইন আৰু মেখেলাখন হ'ব এনেকুৱা এইটো হ'ব মেখেলাৰ ডিজাইন এনেকুৱাকে আছে মেখেলাখন যথেষ্ট ফুল আছে মেখেলাখনত ইয়াৰলৈকে থাকিব ফুলটো মেখেলাখনৰ আৰু এইটো সেম ব্ৰকেট ডিজাইনত হ'ব ব্লাউজৰ পিচটো হ'ব এইটো হ'ব ব্লাউজৰ পিচ গোটেই ব্লাউজৰ পিচটোতে আপোনালোকে এনেকুৱা ফুল পাই যাব ব্ৰকেট ডিজাইন যিহেতু ব্লাউজৰ পিচটো এনেকুৱা আৰু সাইড পাৰিবোৰ হ'ব এইটো ব্লু কালাৰত এনেকুৱাকে সাইড পাৰি দিয়া গৈছে এয়া ব্ৰকেট ডিজাইন যে মই অলপ আগতে দেখালো সেইটো আসলতে 2400 হয় যেহেতু ব্লাউজটো ব্ৰকেট আৰু খুব ধুনীয়া হেভি কাম কৰা গৈছে হেবুলিয়ে 2400 আৰু এয়া হ'ব এইযোৰ কাপোৰৰ সাইড পাৰি আৰু এয়া হ'ব ব্লাউজৰ পিচটো এনেকুৱা ধুনীয়াকে ব্ৰকেট ডিজাইন দিয়া গৈছে এইটো যোৰা কিবা এইটো 2400ত ল'ব পাৰিব এয়া 2400ত মই ব্ৰকেট ডিজাইনত ডাইট নুনি দেখাইছো আপোনালোকক এয়া কাপোৰযোৰ যদি আপোনালোকৰ পছন্দ হৈছে আপোনালোকে অৰ্ডাৰ কৰিবৰ কাৰণে স্ক্ৰীনশ্বট ৰাখি পেলাই অৰ্ডাৰ কৰিব এবাৰ দেখাবলৈ বিচাৰিছো কেঁচাপাত গাড়ী দিয়া কাপোৰ দেখাব বিচাৰিছো এয়া ধুনীয়া হোৱাইট কালাৰত ইয়াতে ব্লু ডিজাইন আছে কাপোৰযোৰত এনেকুৱা হ'ব ফুল এনেকুৱা দীঘলকে ফুল থাকিব আচলত আৰু গোটেই চাদৰখনত এনেকুৱা সৰু সৰু বুটা থাকিব গোটেই চাদৰখনতে আৰু এইটো হ'ব আচলৰ ডিজাইন আচলটোত থাকিব এনেকুৱা ডিজাইন দেখিব পাৰিছে এইটো খুব মৰম লগা এটা যোৰা এইখন চাদৰ হয় চাদৰখন মই দেখাইছো এনেকুৱা হ'ব চাদৰৰ ডিজাইনটো আৰু মেখেলাখন হ'ব ব্ৰকেট ডিজাইন এনেকুৱা হ'ব মেখেলাখনৰ ডিজাইন এয়া গোটেই তলত অকল তলৰ থাকিব ডিজাইনটো আৰু বাকি গোটেই মেখেলাখন হ'ব উকা সেইটোৱে ব্ৰকেট ডিজাইন হয় আসলতে এইটো ব্ৰকেট ডিজাইনৰ মেখেলা মই আপোনালোকক দেখাই দিছো আৰু এইটো হ'ব ব্লাউজৰ পিচটো হোৱাইট কালাৰত থাকিব লগতে এটা ব্লু কালাৰত থাকিব পটি এনেকুৱা হ'ব ব্লাউজৰ পিচ এইটো যোৰা আপোনালোকে 1800ত ল'ব পাৰিব গাড়ী দিয়া কেঁচাপাত গাড়ী দিয়া যোৰা হয় কেঁচাপাত গাড়ী দিয়া যোৰা এইটো 1800ত ল'ব পাৰিব যদি আপোনালোকৰ পছন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব কাপোৰযোৰৰ আৰু অৰ্ডাৰ কৰিব এয়া হ'ব চাদৰ আৰু এয়া হ'ব সাইড পাৰি কেইটা এনেকুৱাকে আছে ব্লু কালাৰতে ডাঙৰকে সাইড পাৰি আৰু আচলৰ ডিজাইন হ'ব এইটো আৰু গোটেই চাদৰখনত সৰু সৰু বুটা আছে এয়া 1800ত মই দেখাইছো কেঁচাপাত গাড়ী দিয়া যোৰা আৰু এযোৰ দেখাইছো ধুনীয়া পাৰ্পল অৰেঞ্জ আৰু গ্ৰীণ কালাৰত আৰু ব্লু কালাৰ দি ফুল আছে এইটো এটা কেঁচাপাত গাড়ী দিয়া যোৰা গোটেই কাপোৰযোৰ হোৱাইট কালাৰতে হ'ব
গোটেই কাপোৰযোৰ হোৱাইট কালাৰ কিন্তু ফুল থাকিব এনেকুৱা মাল্টি কালাৰত ফুল আছে এয়া চাওক এনেকুৱা হ'ব আঁচলৰ ডিজাইন আঁচলটোত খুব ধুনীয়াকৈ ডাঙৰ ডাঙৰ ফুল আছে এনেকুৱাকৈ আঁচলটোত ডাঙৰ ডাঙৰ ফুল থাকিব আৰু চাদৰখনত থাকিব এনেকুৱাকৈ ফুল এয়া চাওক গোটেই চাদৰখনত এনেকুৱাকৈ লাইন লাইনকৈ ফুল থাকিব ডাঙৰ ডাঙৰ এয়া হ'ব চাদৰখনৰ ডিজাইন এয়া হ'ব চাদৰখনৰ ডিজাইন এইটো হ'ব আঁচল আৰু এয়া হ'ব সাইড পাৰীটো দেখিছে এনেকুৱাকৈ হ'ব সাইড পাৰীটো এইটো হ'ব সাইড পাৰী আৰু মই মেখেলাখন দেখাই দিছোঁ মেখেলাখনৰ ডিজাইন হ'ব এনেকুৱা এইটো হ'ব মেখেলাৰ ডিজাইন মেখেলাখনত যথেষ্ট ফুল আছে আঁচলটোত যেনেকুৱাকৈ ফুল আছে মেখেলাখনত তেনেকুৱাকৈ ফুল আছে আৰু এক লাইন এনেকুৱাকৈ ডাঙৰ ডাঙৰ ফুল দি দিছে এইটো হ'ব মেখেলাৰ ডিজাইন আৰু এইটো হ'ব ব্লাউজৰ পিচটো হোৱাইট কালাৰতে থাকিব আৰু এনেকুৱাকৈ এটা পটি থাকিব এইটো যোৰা আপোনালোকে এইটো যোৰা সেম আপোনালোকে 1800তে ল'ব পাৰিব 1800তে ল'ব পাৰিব এইটো যোৰা গাড়ী দিয়া কেঁচাপাত গাড়ী দিয়া যোৰা যদি আপোনালোকৰ পচন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি অৰ্ডাৰ কৰিব পাৰিব আৰু এটা দেখাইছোঁ সেম পাৰ্পল কালাৰত ফুল আছে কিন্তু ডিজাইনটো বেলেগ এইটো এটা এয়া মই 1800ৰ কেঁচাপাত গাড়ী দিয়া দেখাই আছোঁ এইটো হ'ব আঁচলৰ ডিজাইন আঁচলটো হ'ব এনেকুৱা ধুনীয়া এনেকুৱা এটা ডিজাইন আছে আৰু এইটো হ'ব চাদৰখনৰ গোটেইখিনি ফুল এনেকুৱাকৈ দিয়া গৈছে মাজে মাজে গুণাই দি ফুল আছে আৰু লগতে ইয়াতে পাৰ্পল কালাৰো গুটাই দি ইয়াতে ফুল দিয়া গৈছে এইটো এটা যোৰা চাদৰখন ধুনীয়া এটা মৰম লগা ডিজাইন দিয়া গৈছে দেখিব পাৰিছে এনেকুৱা হ'ব ফুলবোৰ কাপোৰযোৰৰ আৰু আঁচলটো হ'ব এইটো আঁচল আৰু এইবোৰ হ'ব সাইড পাৰীবোৰ এনেকুৱাকৈ দিয়া গৈছে গোটেই কাপোৰযোৰতে ফুল আপোনালোকে গোল্ডেন গুণা আৰু ইয়াতে পাৰ্পল কালাৰত ফুল পাব আৰু মই মেখেলাখন দেখাই দিওঁ মেখেলাখন হ'ব এনেকুৱা হ'ব মেখেলাখনতো এইখিনি আপোনালোকে ফুল পাই যাব এয়া সব 1800ত মই কাপোৰ দেখাইছোঁ আৰু এয়া হ'ব ব্লাউজৰ পিচটো দেখিছে এইটো হ'ব ব্লাউজৰ পিচ পাৰ্পল কালাৰত এনেকুৱা এটা পটি পাই যাব ব্লাউজৰ পিচটোত বাকী হোৱাইট কালাৰত হ'ব ব্লাউজৰ পিচটো এইটো আপোনালোকে 1800ত ল'ব পাৰিব কেঁচাপাত গাড়ী দিয়া যোৰা এইবাৰ দেখাম আশী সূতা যোৰা দেখাম এইবাৰ এয়া হ'ল 80 সূতা যোৰা পৰি কলিতা গুড ইভিনিং এয়া 80 সূতা যোৰা লৈ আহিছোঁ এনেকুৱা খুব সিম্পল ডিজাইনত মই 80 সূতা যোৰা লৈ আহিছোঁ যোনবোৰ আপোনালোকে ঘৰত কিছুমান ফাংচনত পিন্ধিব পাৰে সেনেকুৱা দেখাইছোঁ এয়া পূজা বাৰুত পিন্ধিব পৰা কাপোৰ এয়া যোৰা হয় 80 সূতা এয়া চাদৰ দেখিছে ইয়াতে সৰু সৰু ফুল থাকিব গোটেই চাদৰখনতে এনেকুৱা হ'ব কাপোৰযোৰৰ ফুলটো আৰু আঁচলটো হ'ব এনেকুৱা এইটো হ'ব 80 সূতা যোৰা আৰু মেখেলাখন হ'ব এনেকুৱা মেখেলাখনৰ ডিজাইনটো দেখাই দিছোঁ মই এনেকুৱা হ'ব মেখেলাখনৰ ডিজাইন ইয়াতে সৰু সৰু বুটা থাকিব ওপৰলৈকে আৰু তলৰ ডিজাইনটো হ'ব এনেকুৱা আৰু চাদৰৰ হ'ব এইটো সাইড পাৰীটো এনেকুৱাকৈ দিয়া গৈছে ডাঙৰকৈ সাইড পাৰী দিয়া গৈছে আৰু এইটো হ'ব ব্লাউজৰ পিচ হোৱাইট কালাৰতে ব্লাউজৰ পিচটো থাকিব লগতে এনেকুৱা এটা পটি থাকিব কাপোৰযোৰৰ সাইড পাৰীৰ নিচিনা এটা পটি থাকিব আপোনালোকৰ ব্লাউজৰ পিচটো এইটো যোৰাও আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব খুব মৰম লগা যোৰা হয় এয়া যোৰা আপোনালোকে ল'ব পাৰিব 1200ত ল'ব পাৰিব এনেকুৱা 80 সূতা যোৰা এইটো এটা ব্লু কালাৰৰ ফুলত মই দেখাইছোঁ আৰু বাকী আছে বেলেগ কালাৰত মই দেখাই দিছোঁ এইটো এটা কালাৰত আছে
এইটো এটা কালাৰত থাকিব 80 সূতা জোৰা এনেকুৱা হ'ব এইটো হ'ব আচলৰ ডিজাইন কাপোৰজোৰৰ এইটো আচলৰ ডিজাইন আৰু বাকি গোটেই চাদৰখনতে থাকিব এনেকুৱা লাইন লাইনকে ফুলৰ ডিজাইন এনেকুৱা ফুলৰ ডিজাইন থাকিব গোটেই চাদৰখনতে আৰু এয়া হ'ব আচলৰ ডিজাইন এইটো এটা বেলেগ কালাৰ এইটো এটা কফি মেৰুন টাইপত হয় কফি কালাৰত হয় এইটো কফি কালাৰত হয় এইটো আচলৰ ডিজাইন মানে ফুলৰ ডিজাইনটো আপোনালোকে এইটো কালাৰত পাব আৰু এইখন হ'ব মেখেলা মেখেলাখনৰ ডিজাইনটো এইটো আৰু এয়া হ'ব সাইড পাৰিবোৰ দেখিব পাৰিছে এনেকুৱাকে হ'ব ডাঙৰ ডাঙৰকে সাইড পাৰি লগতে ব্লাউজৰ পিচটো সেম যোৱা মানে অলপ আগতে দেখুৱা কাপোৰজোৰৰ নিচিনা হোৱাইট কালাৰত হ'ব ব্লাউজৰ পিচটো আৰু এইটো হ'ব এটা পটি ব্লাউজৰ পিচটোত এইটো আহি যাব এয়া আপোনালোকে 1200ত ল'ব পাৰিব এয়া জোৰা হয় ব্লাউজ পিচ লগতে আছে যদি আপোনালোকে ল'ব বিচাৰে অৰ্ডাৰ কৰিব পাৰিব আৰু দেখাইছো ব্লু কালাৰত এইটো এটা ব্লু ডিজাইনত আছে আৰু এটা ব্লু ডিজাইনত আছে শেয়াৰ কৰি দিছো বা হয় থ্যাংক ইউ আগলৈ শেয়াৰ কৰি থাকিব আৰু লাইভটো চাই থাকক এইটো এটা জোৰা এইটো ব্লু কালাৰত ফুল লগতে আপোনালোকে গুণাত অকমান কাম পাব ইয়াতে এইজোৰ মানে এইটো জোৰা ইয়াতে ফুলৰ কাম ব্লু কালাৰটো দিয়া আছে ইয়াতে গুণা কামো কৰা আছে আৰু এইবোৰ মই দেখাইছো আপোনালোকক হ্যান্ডমেড হয় হ্যান্ডলুম গোটেই কেইজোৰে হ্যান্ডলুম দেখাই আছো আজি এসব এইটো এটা খুব সিম্পলত মৰম লগা ডিজাইন এটা এনেকুৱা হ'ব ডিজাইনটো এই গোটেই চাদৰখনত এনেকুৱা লাইন লাইনকে সৰু সৰুকে ফুল পাব আৰু লগতে এইটো হ'ব আচলৰ ডিজাইন আচলটোত এনেকুৱা থাকিব আৰু মেখেলাখন হ'ব এনেকুৱা এইটো হ'ব মেখেলাৰ ডিজাইন এনেকুৱাকে ফুল থাকিব মেখেলাখনৰ তলত আৰু সাইড পাৰিবোৰ হ'ব এনেকুৱা সৰু সৰু সাইড পাৰি দিয়া গৈছে গোটেই কাপোৰজোৰৰ মানে পটি দিয়া গৈছে এয়া চাদৰত চাদৰৰ পটি হ'ব এইটো এটা জোৰা ব্লু কালাৰত স্কাই ব্লু কালাৰত ফুল দেখাইছো আৰু এজোৰ আছে স্কাই ব্লু কালাৰত ফুল এইজোৰ দেখাই দিছো এইটো এটা বেলেগ ডিজাইন চাব পাৰিছে এইটো এটা বেলেগ ডিজাইন এনেকুৱা হ'ব আচল আৰু গোটেই চাদৰখনৰ ফুল থাকিব এনেকুৱাকে এসব এখন হ'ব চাদৰ আৰু এইখন হ'ব মেখেলা এনেকুৱা হ'ব মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিচটোত এনেকুৱা এটা পটি থাকিব লগতে সাইড পাৰিবোৰ এয়া হ'ব সাইড পাৰি আৰু এইটো হ'ব ব্লাউজৰ পিচটো হোৱাইটতে দিয়া গৈছে এইটো এটা পটি থাকিব 80 সূতাৰ লাষ্ট এটা জোৰা দেখাইছো এইটো ৰেড কালাৰত একদম মিহি মিহি ফুল আছে কাপোৰজোৰত দেখিব পাৰিছে এনেকুৱা সৰু সৰু মিহি মিহি ফুল আৰু গোটেই চাদৰখনটো আচলতে সৰু সৰু বুটাই আছে এনেকুৱা হ'ব গোটেই চাদৰখন আৰু এইটো হ'ব আচলৰ ডিজাইনটো এনেকুৱা আৰু মেখেলাখনটো এনেকুৱাই হ'ব এইটো হ'ব মেখেলাৰ ডিজাইন বিৰাট সিম্পল হয় কাপোৰ কেইজোৰ এইবোৰ কাপোৰ আচলতে আপোনালোকে ঘৰত কিছুমান পূজা এনেকুৱা কিবা হ'লে আপোনালোকে পিন্ধিব পৰা কাপোৰ এইবোৰ 1200ত ল'ব পাৰিব আৰু এইটো ব্লাউজৰ পিচ হোৱাইট কালাৰত হ'ব ব্লাউজৰ পিচ 1200ত 80 সূতাৰ জোৰা ল'ব পাৰিব এবাৰ দেখাব বিচাৰিছো জাজৰি পাত এয়া জাজৰি পাতৰ জোৰা এনেকুৱা ৰেডি টু ৱেৰ হয় কাপোৰজোৰ এয়া চাদৰখন ৰেডি কৰাই আছে ইয়াতে দহি গুঠা আছে আৰু সাইড পাৰিও লগোৱা আছে ৰেডি টু ৱেৰ কাপোৰ গোটেই চাদৰখনত এনেকুৱা হ'ব এইটো আচলতে হ্যান্ডলুম নহয় মেচিন মেড হয় কাপোৰজোৰ এনেকুৱা হ'ব কাপোৰজোৰৰ ডিজাইনটো
এনেকুৱা হ'ব কাপোৰযোৰৰ ডিজাইনটো আচলটো হ'ব এনেকুৱা আৰু ইয়াতে দহি খুব ধুনীয়াকৈ কৰা আছে কাপোৰযোৰৰ যিহেতু ৰেডি টু ৱেৰ আৰু মই মেখেলাখন দেখাই দিছোঁ আচলতে চাদৰখন ৰেডি টু ৱেৰ মেখেলাখন ৰেডি কৰা নাই এইখন ৰেডি কৰিব লাগিব এইটো হ'ব মেখেলাৰ ডিজাইন অকল চাদৰটোহে মানে ৰেডি কৰা আছে এইখন মেখেলাৰ ডিজাইন আৰু ব্লাউজ পিচ পাই যাব আপোনালোকে ব্লাউজ পিচটো ইয়াতে ধুনীয়াকৈ হেভি কাম কৰা গৈছে এইটো হ'ব ব্লাউজৰ পিচ এয়া মেচিন মেড হয় কাপোৰযোৰ কিন্তু কাপোৰযোৰ পিন্ধিব খুবেই ভাল হ'ব আৰু লাইট ৱেইট হয় কাপোৰযোৰ এয়া দেখিব পাৰিছে এনেকুৱা হ'ব কাপোৰযোৰ আপোনালোকে এয়া 1150ত ল'ব পাৰিব জাজৰি পাত 1150ত মই দেখাইছোঁ এইটো এটা কালাৰ আৰু এটা কালাৰ আছে মই দেখাই দিছোঁ এইটো এটা কালাৰ আছে এইটো হ'ব মাৰুন এণ্ড গ্ৰীণ কালাৰত ইয়াতে ফুলৰ ডিজাইন আছে গোটেই চাদৰখন হ'ব এনেকুৱা আৰু আচলৰ ডিজাইনটো এনেকুৱা ডাঙৰ ডাঙৰ ফুল আছে লগতে এয়া ৰেডি কৰা আছে চাদৰখন আৰু মেখেলাখন মই দেখাইছোঁ এইটো হ'ব মেখেলাৰ ডিজাইন মেখেলাখনতো যথেষ্ট ফুল আছে আপোনালোকে দেখিবই পাৰিছে এনেকুৱা হ'ব মেখেলাখন এইটো মেখেলাৰ ডিজাইন হেভি ফুল আছে কাপোৰযোৰত এনেকুৱা হ'ব মেখেলাখন আৰু ব্লাউজৰ পিচটো হ'ব এনেকুৱা এইটো হ'ব ব্লাউজৰ পিচ এয়া আপোনালোকে 1150ত ল'ব পাৰিব এযোৰ গাড়ী দিয়া কাপোৰ আছে এইযোৰ দেখাই দিছোঁ মই এয়া গাড়ী দিয়া কাপোৰ দেখাইছোঁ এয়া হ'ব এয়া হ'ব চাদৰ এইটো অৰেঞ্জ কালাৰত ফুল দিয়া গৈছে কাপোৰযোৰ এইটো অৰেঞ্জ কালাৰত ফুল দিয়া গৈছে কাপোৰযোৰত একদম চিম্পল গাড়ী দিয়া কেঁচাপাত গাড়ী দিয়া কাপোৰ হয় আৰু এয়া হ'ব চাইড পাৰি এনেকুৱা সৰু সৰুকৈ গল্ডেন কালাৰত ইয়াতে ফুলৰ চাইড পাৰি আছে আৰু মেখেলাখন হ'ব এনেকুৱা খুব চিম্পলত হয় কাপোৰযোৰ একেবাৰে চিম্পল কাপোৰ যদি আপোনালোকে বিচাৰে এনেকুৱা ল'ব পাৰিব এইটো অৰেঞ্জ কালাৰত ফুল দিয়া গৈছে কাপোৰযোৰ হোৱাইট কালাৰতে হ'ব গাড়ী দিয়া যিহেতু আৰু কেঁচাপাত গাড়ী দিয়া আৰু এইটো যোৰা আপোনালোকে ল'ব পাৰিব 1400ত 1400ত এই যোৰাটো ল'ব পাৰিব চাইড পাৰিটো দেখালোঁ মই ব্লাউজৰ পিচটো দেখাই দিছোঁ এইটো হ'ব ব্লাউজৰ পিচটোত আপোনালোকে চাইড পাৰি নিচিনাই এটা পটি পাই যাব এইটো আপোনালোকে 1400ত ল'ব পাৰিব এবাৰ দেখাব বিচাৰিছোঁ ঘিচা যোৰা এইটো এটা বেলেগ ডিজাইনত হয় ঘিচা নতুনকৈ আহিছে চ' মই দেখাই দিছোঁ এয়া হ'ব ঘিচা যোৰা যথেষ্ট মানে বেলেগ এটা ডিজাইনত ঘিচা আমি বহুত ধৰণৰে দেখিছোঁ এইটো এটা বেলেগ ডিজাইনৰ এয়া হ'ব আচল কাপোৰযোৰৰ এইটো হ'ব আচলটো এনেকুৱা কণ্ট্ৰাষ্ট আছে মানে বেলেগ কালাৰত এইটো ডাৰ্ক ব্লু কালাৰত আচলটো আৰু গোটেই চাদৰখন হ'ব এনেকুৱা কালাৰত এই যোৰাটো খুবেই মৰম লগা হয় নতুন ওলাইছে নতুন ঘিচা এইটো চাদৰখনৰ ডিজাইন চাদৰখন এনেকুৱা উকা হ'ব এইটো ব্ৰকেট বুলিয়ে ক'ব পাৰি চাদৰখনৰ ডিজাইনটো আচলটোত হ'ব এনেকুৱা ডিজাইন এনেকুৱা ডাঙৰ ডাঙৰ ফুল আছে আচলটো কণ্ট্ৰাষ্ট কালাৰ হয় আৰু এয়া হ'ব ব্লাউজৰ পিচটো দেখিছে এইটো ব্লু কালাৰত হ'ব ব্লাউজৰ পিচটো এইটো মানে উকা হ'ব ব্লাউজৰ পিচটো এনেকুৱা ব্লু কালাৰত আৰু মেখেলাখন মই দেখাইছোঁ এইখন হ'ব মেখেলা এইটো কণ্ট্ৰাষ্ট কালাৰত হয় এইটো হ'ব মেখেলাৰ ডিজাইন তলত থাকিব ডিজাইনটো আৰু গোটেই চাদৰখনৰ যেনেকুৱা কালাৰ এইটো মেখেলাখনৰ সেনেকুৱা কালাৰ হ'ব এইটো যোৰা আপোনালোকে 1300ত ল'ব পাৰিব 1300 টকাত এইটো যোৰা ল'ব পাৰিব এয়া মই মেখেলাখন দেখাইছোঁ মেখেলাখন এনেকুৱা হ'ব আৰু চাদৰখনৰ কালাৰটো হ'ব এনেকুৱা আৰু আচলটোত থাকিব এনেকুৱা ডিজাইন এইটো হ'ব আচলৰ ডিজাইন এইটো 1300ত ল'ব পাৰিব আৰু এটা কালাৰত আছে সেম ডিজাইনৰ কাপোৰ আৰু এটা কালাৰত মই দেখাই দিছোঁ
এইটো এটা কালাৰ আছে, এইটো আচলটো হ'ব এনেকুৱা ব্লেক কালাৰত, খুব মৰম লগা হয় কালাৰটো আৰু ডিজাইনটো খুবেই ধুনীয়া দেখিছে কালাৰটোৰ কাৰণে, এয়া চাব পাৰিছে। এইটো হ'ব আচলৰ ডিজাইন আৰু ব্লাউজ পিচটো আহিব এইটো, এইটো হ'ব ব্লাউজৰ পিচ। ইয়াতে ব্লেকত গোল্ডেন দি অকণমান মানে কালাৰটো অকণমান বেলেগ এটা ইফেক্ট আহি আছে, এয়া চাব পাৰিছে। এইটো হ'ব আচলৰ ডিজাইন আৰু গোটেই চাদৰখন হ'ব এনেকুৱা, এনেকুৱা হ'ব গোটেই চাদৰখন। কাপোৰযোৰ খুব মৰম লগা হয়। এইটো হ'ব ডিজাইনটো আৰু মেখেলাখন দেখালো যে তেনেকুৱাই হ'ব, গোটেই চাদৰখনৰ নিচিনা কালাৰ মেখেলাটোৰ আৰু তলত থাকিব এই ডিজাইনটো। এইটো ডিজাইন থাকিব মেখেলাৰ তলত আৰু এইটো হ'ব গোটেই মেখেলাখনৰ কালাৰ। এয়া যোৰা আপোনালোকে 1300ত ল'ব পাৰিব। নতুন ঘিচা যোৰা এটা দেখাইছো, এইটো এটা ঘিচা ডিজাইন। এইটো ডিজাইনত লাষ্ট পিচ আচলতে মই এইটো দেখাই দিছো আপোনালোকক, এইটো লাষ্ট পিচ। এইটো বাকী বেলেগ বেলেগ কালাৰত আনিছিলো, সেইবোৰ গোটেইখিনি চেল হ'ল, চ' মই লাষ্ট পিচটো এইটো দেখাই দিছো ঘিচাৰ। এনেকুৱা হ'ব আচলৰ ডিজাইনটো, এইটো এনেকুৱাকৈ ফুল থাকিব গোটেই চাদৰখনৰ মানে আচলটোত আৰু এনেকুৱা হ'ব গোটেই চাদৰৰ ডিজাইনটো, এনেকুৱা সৰু মানে ডাঙৰ ডাঙৰকৈ ফুল আছে আৰু মাল্টি কালাৰত হ'ব ফুলটো, গ্ৰীণ য়েল্লো পাৰ্পল এনেকুৱা টাইপত হ'ব কালাৰটো আৰু এয়া হ'ব চাদৰখন। এইটো বহুত চলিছে এই যোৰাটো, সেইকাৰণে মানে আমি 5টা পিচ আনিছিলোঁ, বাকী এয়া লাষ্ট ৰৈছে, সেইকাৰণে মই এইটো দেখাই দিছোঁ। এইটো হ'ব মেখেলাৰ ডিজাইন, ধুনীয়া এটা ডিজাইনত কাপোৰযোৰ, চিম্পল কাপোৰ। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব, স্ক্ৰীনশ্বটটো ৰাখি থওক আৰু কাপোৰযোৰ যদি অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিবলৈ পাৰিব। আৰু এয়া হ'ব ব্লাউজৰ পিচ, ব্লাউজৰ পিচটোতো ধুনীয়া ডিজাইন আছে, এনেকুৱা হ'ব ব্লাউজৰ পিচটো। এইটো ব্লাউজৰ পিচ, বাকী এইখন হ'ব চাদৰ। 1400ত ল'ব পাৰিব এইটো যোৰা, এইটো ঘিচা যোৰা 1400ত ল'ব পাৰিব। কেইটামান ৰেডি টু ৱেৰ কাপোৰ দেখাবলৈ বিচাৰিছোঁ, একদম ৰিজনেবল প্ৰাইজত। আপোনালোকে ৰেডি টু ৱেৰ যদি কাপোৰ ল'ব বিচাৰে এনেকুৱা ল'ব পাৰিব আপোনালোকে। এয়া গোটেই চাদৰখনতে গোটেইখিনি মানে ৰেডি কৰা আছে, পটি লগোৱা আছে আৰু এয়া দহি কৰা আছে কাপোৰযোৰত, আৰু একেবাৰে ৰিজনেবল প্ৰাইজত আপোনালোকে ল'ব পাৰিব। ৰেডি টু ৱেৰ কাপোৰ যিহেতু অকণমান দাম হয়, মানে প্ৰাইচটো অলপ বেছি থাকে, কিন্তু এইবোৰ আপোনালোকে একেবাৰে ৰিজনেবল প্ৰাইজত ল'ব পাৰিব। আৰু খুব ধুনীয়া এটা কালাৰ, জুৱেল ইফেক্ট এটা আছে, কালাৰটো দেখিব পাৰিছে। ইয়াতে এটা দুটা কালাৰ উঠিছে কাপোৰযোৰত, দেখিছে। এই কাপোৰযোৰ খুব ধুনীয়া হয়, পটি লগোৱা আছে কাপোৰযোৰত আৰু মেখেলাখনো ৰেডি আছে। কেৱল ব্লাউজৰ পিচটো আপোনালোকে চিলাব লাগিব, গোটেই কাপোৰযোৰ ৰেডি কৰা আছে। এনেকুৱা হ'ব মেখেলাখন, এইটো মেখেলাৰ ডিজাইন মই দেখাইছোঁ, এইটো হ'ব মেখেলাৰ ডিজাইন আৰু কাপোৰযোৰৰ কালাৰটো বহুত ধুনীয়া হয়, জুৱেল ইফেক্টৰ কাপোৰ দেখাইছোঁ মই। আৰু এইটো হ'ব ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো যথেষ্ট ফুল আছে গোটেই ব্লাউজৰ পিচটোত, লগতে এটা পটি আছে ব্লাউজৰ পিচটোত। এইটো যোৰা আপোনালোকে 1200ত ল'ব পাৰিব, ৰিজনেবল প্ৰাইজত কৈছোঁ। ৰেডি টু ৱেৰ কাপোৰ 1200ত আপোনালোকে ল'ব পাৰিব আৰু ধুনীয়া কাপোৰ। যদি আপোনালোকে চিম্পলতে বিচাৰিছে ভাল কাপোৰ, আপোনালোকে এইটো ল'ব পাৰিব। আচলৰ ডিজাইনটো এনেকুৱা কাপোৰযোৰৰ, আৰু গোটেই চাদৰখনত থাকিব এনেকুৱা ডিজাইন, সৰু মানে এনেকুৱাকৈ ফুল লাগিব গোটেই চাদৰখনতে, আৰু মেখেলাখনতো চেম ডিজাইনটো, আৰু তলত থাকিব এনেকুৱা ডাঙৰকৈ ডিজাইন।
আৰু ব্লাউজৰ পিচটোতো যথেষ্ট ফুল আছে, আপোনালোকে 1200ত ল'ব পাৰিব এইকেইটা যোৰা। আৰু এটা দেখাইছোঁ বেলেগ কালাৰত। এইকেইযোৰ কাপোৰত আপোনালোকে ডুৱেল ইফেক্ট এটা পাব। চাওক এনেকুৱা ব্লু কালাৰত ফুল আছে কাপোৰযোৰত, এইটো হ'ব যোৰা। চাদৰখন এনেকুৱা, আঁচলটো এনেকুৱা আৰু দহি এনেকুৱা কৰা আছে। আৰু এইটো চাদৰৰ ডিজাইন দেখাইছোঁ আৰু মেখেলা হ'ব এইখন। এইখন হ'ব মেখেলাৰ ডিজাইন। এয়া হ'ব মেখেলাৰ ডিজাইন, এইটো মেখেলাৰ ডিজাইন হ'ব আৰু এইটো হ'ব ব্লাউজৰ পিচ। এয়া আপোনালোকে ল'ব পাৰিব 1200ত। এবাৰ দেখাইছোঁ কেইযোৰমান অকণমান হেভি কাপোৰ আৰু অলপ আৰু এইকেইযোৰ কাপোৰ আপোনালোকে পিন্ধিব পাৰিব, অকণমান পাৰ্টি চাৰ্টিত আপোনালোকে পিন্ধিব পাৰিব। এনেকুৱা কাপোৰ ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধিব খুবেই ভাল আচলতে। এইটো এটা কালাৰত দেখাইছোঁ মই, চিলভাৰ গুণাত কাম কৰা গৈছে, মানে চিলভাৰ ফুল আছে আৰু লগতে মীনা কৰা আছে। এনেকুৱা পাৰ্পল কালাৰত মীনা কৰা আছে কাপোৰযোৰৰ ফুলটোত। এইটো খুব ধুনীয়া এটা যোৰা মই দেখাইছোঁ। এইটো হ'ব আঁচলৰ ডিজাইন, আঁচলটোত এনেকুৱাকৈ ডিজাইন আছে আৰু দহি কৰা আছে কাপোৰযোৰত আৰু এনেকুৱা হ'ব চাইড পাৰি। গোটেই কাপোৰযোৰ আপোনালোকে ৰেডি টু ৱেৰ পাব, কেৱল ব্লাউজৰ পিচটো আপোনালোকে চিলাব লাগিব। আৰু এয়া মই একেবাৰে ৰিজনেবল প্ৰাইজত কৈ আছোঁ। আপোনালোকে এইকেইযোৰ কাপোৰ আপোনালোকে 1500ত ল'ব পাৰিব। 1500ত খুব ধুনীয়া ৰেডি টু ৱেৰ কাপোৰ দেখাই আছোঁ। এইটো হ'ব মেখেলাৰ ডিজাইন। মেখেলাখনতো যথেষ্ট ফুল আছে, এনেকুৱা সৰু সৰু ফুলৰ লগত এনেকুৱা ডাঙৰ ফুলো আছে। এনেকুৱা হ'ব কাপোৰযোৰ, চিলভাৰ কালাৰৰ ফুল আছে আৰু লগতে মীনা কৰা আছে এনেকুৱা পাৰ্পল ডিজাইনত। আৰু মই ব্লাউজৰ পিচটো দেখাই দিছোঁ। গোটেই কাপোৰযোৰ খুবেই ধুনীয়া। এনেকুৱা হ'ব ব্লাউজৰ পিচ, গোটেই ব্লাউজৰ পিচটোতে আপোনালোকে ফুল পাব। এনেকুৱা গোটেই ব্লাউজৰ পিচটোৱে আপোনালোকে ডিজাইন পাব আৰু কালাৰ কেইটা মানে খুব বেছি ধুনীয়া হয়। গোটেইকেইযোৰ কাপোৰৰে মই দেখাই আছোঁ আপোনালোকক, লাহে লাহে গোটেইকেইযোৰ কাপোৰে দেখাম। এনেকুৱা হ'ব কালাৰ। এইটো ফাৰ্ষ্ট কালাৰ মই দেখাইছোঁ এটা লেভেণ্ডাৰ কালাৰত। লেভেণ্ডাৰ কালাৰত দেখাইছোঁ, আঁচলটো দেখাই দিছোঁ মই। খুব মৰম লগা হয় কাপোৰযোৰ। এয়া হ'ব আঁচলৰ ডিজাইন। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। কাপোৰযোৰ খুবেই ধুনীয়া, পিন্ধিলে সকলোকে ভাল লাগিব। এই কালাৰকেইটা সকলোকে ভাল লগা কালাৰ মই দেখাই আছোঁ। ৰেডি টু ৱেৰ কাপোৰ, একেবাৰে ৰিজনেবল প্ৰাইচত মই দেখাই আছোঁ। এইটো এটা লেভেণ্ডাৰ কালাৰত দেখাইছোঁ আৰু বাকী কেইযোৰ মই দেখাই দি আছোঁ। আপোনালোকৰ যদি পচন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কাপোৰ কেইযোৰ। আৰু এটা যোৰা দেখাইছোঁ, খুব ধুনীয়া ডিজাইন। এইটো এটা বেলেগ কালাৰত দেখাইছোঁ মই। এইটো এটা ডিজাইন। মনিকা নাথ, বিউটিফুল, থেংক ইউ। এইটো এটা ডিজাইন, এয়া চাব পাৰিছে। এনেকুৱা হ'ব আঁচলৰ ডিজাইনটো আৰু থাকিব এনেকুৱা ফুল গোটেই চাদৰখনতে। এয়া গোটেই কাপোৰযোৰে আপোনালোকে ৰেডি টু ৱেৰ পাই যাব। মই দেখাই দিছোঁ। এনেকুৱা হ'ব কাপোৰ কেইযোৰ, খুব ধুনীয়া হয় আৰু ধুনীয়া এটা ডিজাইন আৰু কালাৰত যদি আপোনালোকে ৰিজনেবল প্ৰাইচত মানে বিচাৰে কাপোৰ, এনেকুৱা ল'ব পাৰিব। এইবোৰ কাপোৰ আপোনালোকে পাৰ্টিটো পিন্ধিব পাৰে, ধুনীয়া হয়। আৰু মই মেখেলাখন দেখাই দিছোঁ। মেখেলাখনো যথেষ্ট ফুল আছে আৰু গোটেইখিনি ৰেডি কৰা আছে মেখেলাখনতো। এয়া হ'ব মেখেলাৰ ডিজাইন, খুব ধুনীয়াকৈ হেভি ফুল দিয়া গৈছে গোটেই কাপোৰযোৰতে। এনেকুৱা হ'ব কাপোৰ। আপোনালোকে এই যোৰাটো ল'ব পাৰিব 1500ত। 1500ৰ যোৰা। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত যথেষ্ট ফুল পাব আপোনালোকে। এনেকুৱা হ'ব ব্লাউজৰ পিচ।
আৰু কালাৰ কেইটা চাব খুব মৰম লগা কালাৰ মই দেখাই আছো এটা লেভেণ্ডাৰত দেখালো এইটো এটা পাৰ্পলত দেখালো আৰু এটা লেভেণ্ডাৰত দেখাই আছো কিন্তু ডিজাইনটো বেলেগ এইটো এটা লেভেণ্ডাৰত দেখাইছো চাওক এইবোৰ কাপোৰ পিন্ধিব আচলতে খুব বেছি ভাল আৰু পিন্ধিলে খুব ধুনীয়াকৈ কমফৰ্টেবল হ'ব পাৰে এইবোৰ কাপোৰত একেবাৰে মানে কষ্ট নাই পিন্ধাটো কষ্ট নাই আৰু মানে খুব ধুনীয়া হৈ থাকে পিন্ধিলেও আৰু এইবোৰ কাপোৰ ধুনীয়া আপোনালোকে পাৰ্টি চাৰ্টিটো পিন্ধি যাব পাৰে লেভেণ্ডাৰ কালাৰত দেখাইছো এইটো আচলৰ ডিজাইন এয়া গোটেই চাদৰখনৰ ডিজাইন মই দেখাইছো আৰু মেখেলাখন হ'ব এনেকুৱা গোটেইখিনি ৰেডি টু ৱেৰ হয় কাপোৰযোৰ আৰু এইটো হ'ব ব্লাউজৰ পিচটো এনেকুৱা হ'ব এইটো হ'ব ব্লাউজৰ পিচ 1500ত ল'ব পাৰিব এইকেইটা যোৰা কাপোৰবোৰ কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা কাপোৰ আপোনালোকে চাব বিচাৰে যদি আপোনালোকৰ কিছুমান চইচ আছে যোনবোৰ কাপোৰ আপোনালোকে চাব বিচাৰে সেইবোৰ আপোনালোকে কমেণ্টত জনাব পাৰে আৰু যদি মই পাৰোঁ দেখাবলৈ তেনেহ'লে মই দেখাবলৈ চেষ্টা কৰিম চ' আপোনালোকে কমেণ্ট কৰক আৰু কমেণ্টত কেনেকুৱা চাব বিচাৰে আপোনালোকে ক'ব মোক এবাৰ দেখাইছো এইটো ৰেডি টু ৱেৰ দেখাইছো মই কাপোৰ এইটো আচলতে 1400ৰ যোৰা হয় ৰেডি টু ৱেৰ এনেকুৱা হ'ব আচলৰ ডিজাইন খুব ধুনীয়া এটা চিম্পল ডিজাইনত হয় কাপোৰযোৰ এনেকুৱা হ'ব আচলৰ ডিজাইন এনেকুৱা হ'ব আচলৰ ডিজাইন কাপোৰযোৰত এনেকুৱা থাকিব গেৰো ডিজাইন চাদৰখনত এনেকুৱা গেৰো ডিজাইন থাকিব আৰু বাকী গোটেই চাদৰখনতে সৰু সৰু বুটা থাকিব আৰু লগতে ৰেডি টু ৱেৰ যিহেতু কাপোৰযোৰ গোটেইখিনি ৰেডি কৰা আছে লগতে ইয়াত দহি কৰা আছে কাপোৰযোৰৰ অকল ব্লাউজৰ পিচটোহে চিলাব লাগিব আপোনালোকে এইটো হ'ব মেখেলাৰ ডিজাইন মেখেলাখন দেখিব পাৰিছে এনেকুৱা হ'ব মেখেলাখনো যথেষ্ট ফুল আছে এনেকুৱা হ'ব মেখেলাখন ৰেডি টু ৱেৰ কাপোৰ আৰু এইটো হ'ব ব্লাউজৰ পিচ ব্লাউজৰ পিচটোত এনেকুৱা সৰু সৰু বুটা আছে লগতে এনেকুৱাকৈ এটা পটি থাকিব এই যোৰাটো আপোনালোকে ল'ব পাৰিব 1400ত এইটো এটা কালাৰ এইটো মেহেন্দি গ্ৰীণত মই এটা দেখাইছো লগতে পিংক আৰু হোৱাইটত ইয়াতে ফুলৰ ডিজাইন আছে মানে হোৱাইটত ফুলৰ ডিজাইন আছে পিংকেদি ইয়াতে মিনা কৰা আছে কাপোৰযোৰত আৰু এটা কালাৰ আছে চিলভাৰ কালাৰত এইটো ৰেডি টু ৱেৰ নহয় কাপোৰযোৰ চাওক এইটো এটা যোৰা এইটো আছে চিলভাৰ কালাৰত কাপোৰযোৰ হোৱাইট কালাৰত এনেকুৱা গেৰুৱা ডিজাইন থাকিব কাপোৰযোৰৰ মানে চাদৰখনত আৰু গোটেই চাদৰখনত এনেকুৱা বুটা থাকিব এনেকুৱা সৰু সৰু বুটা থাকিব আৰু এয়া হ'ব ৰেড কালাৰত ফুল আচল আৰু এইটো হ'ব সাইড পাৰিবোৰ এনেকুৱা ডাঙৰকৈ দিয়া হৈছে কাপোৰযোৰৰ যদি আপোনালোকৰ অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কাপোৰ কেইযোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে এয়া হ'ব মেখেলা 1400ৰ যোৰা দেখাই আছো এয়া 1400ৰ যোৰা কেইযোৰ স্লেব কটন হয় আচলতে স্লেব কটনৰ যোৰা দেখাইছো মই আৰু এটা দেখাইছো ব্লু কালাৰত নাই দিৱালীৰ অফাৰ দিয়া নাই এয়া চাওক এইটো এটা ব্লু কালাৰত আছে কাপোৰ
ব্লু কালাৰৰ যোৰা ইয়াতে হোৱাইট কালাৰৰ ফুল থাকিব এনেকুৱা হ'ব আচলৰ ডিজাইনটো আৰু এয়া হ'ব দহি কৰা আছে কাপোৰযোৰ যিহেতু ৰেডি টু ৱেৰ হয় গোটেইখিনি কাপোৰৰ কাম কৰাই আছে কেৱল আপোনালোকে ব্লাউজৰ পিচটো চিলাব লাগিব আৰু এয়া হ'ব চাদৰখন মই দেখাইছোঁ এনেকুৱা খুব লাইট ৱেইট হয় কাপোৰযোৰ আৰু মেখেলাখনতো এনেকুৱা ৰেডি কৰা আছে এইটো হ'ব মেখেলাৰ ফুল এনেকুৱা হ'ব মেখেলাখনত ধুনীয়াকৈ সৰু সৰু ফুল দিয়া গৈছে আৰু তলত এনেকুৱা ডাঙৰ ফুল দিয়া গৈছে এইটো মেখেলাৰ ডিজাইন আৰু এয়া হ'ব ব্লাউজৰ পিচ ব্লাউজৰ পিচটোত এনেকুৱাকৈ ডাঙৰকৈ এটা পটি থাকিব গোটেই ব্লাউজৰ পিচটোত বাকীখিনি মানে উকা থাকিব আৰু এইটো এটা ডাঙৰ পটি থাকিব এয়া আপোনালোকক দিছোঁ 1400ৰ স্লেপ কটনৰ যোৰা মই দেখাইছোঁ ৰেডি টু ৱেৰ আৰু এইটো এটা দেখাইছোঁ স্কাই ব্লু কালাৰত স্কাই ব্লু ইয়াতে ব্লেক এণ্ড হোৱাইটত ইয়াতে ফুলৰ ডিজাইন আছে এনেকুৱা হ'ব কাপোৰযোৰ এইটো হ'ব আচল আৰু বাকী গোটেই চাদৰখন এনেকুৱা সৰু সৰু বুটা থাকিব লগতে এইটো থাকিব গেৰ ডিজাইন থাকিব আৰু মেখেলাখনৰ ডিজাইনটো হ'ব এনেকুৱা খুব চিম্পল আৰু লাইট ৱেইট হয় কাপোৰকেইযোৰ এয়া স্লেপ কটনৰ যোৰা দেখাই আছোঁ মই এনেকুৱা হ'ব কাপোৰযোৰ আৰু এইটো হ'ব ব্লাউজৰ পিচটোত এনেকুৱা সৰু সৰু বুটাৰ লগতে এনেকুৱা আপোনালোকে ডাঙৰকৈ এটা পটি পাব এয়া 1400ৰ যোৰা যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু এটা একেবাৰে ৰিজনেবল প্ৰাইজত মই দেখাইছোঁ ৰেডি টু ৱেৰ এইটো হ'ব ব্লেক কালাৰত ডাৰ্ক ব্লু কালাৰত ইয়াতে ফুল আছে আৰু স্কাই ব্লু কালাৰত এই কাপোৰযোৰ এনেকুৱা হ'ব আচলৰ ডিজাইন আৰু গোটেই চাদৰখনতে থাকিব সৰু সৰু বুটা এনেকুৱা গোটেই চাদৰখনতে থাকিব সৰু সৰু বুটা কাপোৰযোৰত আৰু মেখেলা আৰু ব্লাউজ হ'ব এনেকুৱা এইটো মেখেলাৰ ডিজাইন এইটো হ'ব মেখেলাৰ ডিজাইন আৰু ব্লাউজৰ পিচটো হ'ব এনেকুৱা ব্লাউজৰ পিচটো হেভি ডিজাইন হয় এয়া চাওক এনেকুৱা হ'ব ব্লাউজৰ পিচটো এয়া স্লেপ কটনৰ যোৰা মই ৰেডি টু ৱেৰ দেখাই আছোঁ এইটো হ'ব 900ৰ যোৰা এইটো 900ত আপোনালোকে ল'ব পাৰিব একেবাৰে ৰিজনেবল প্ৰাইজত মই কৈছোঁ এইটো যোৰা স্লেপ কটনৰ যোৰা এইটো 900ত আপোনালোকে ল'ব পাৰিব আজি বহুতকেইটা যোৰাই দেখালোঁ আৰু তাৰ মাজত যদি আপোনালোকৰ কিছুমান আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে আপোনালোকে অৰ্ডাৰ কৰিব আমাৰ পেজত নাম্বাৰটো দিয়া গৈছে আপোনালোকে নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে নহ'লে আপোনালোকে হোৱাটছএপত এটা মেছেজ দিলেও হ'ব নহ'লে আপোনালোকে পেজতো এটা মেছেজ দি থ'লেও হ'ব অৰ্ডাৰ কৰিবৰ কাৰণে আৰু যোনযোৰ কাপোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে সেইযোৰ আপোনালোকে স্ক্ৰীনশ্বট আহি পেলাই আমাৰ তাত অৰ্ডাৰ কৰিব পাৰিব আৰু যদি আপোনালোকে অফলাইন ল'বলৈ বিচাৰে আপোনালোকে আমাৰ এড্ৰেছত আহি যাব পাৰে আৰু কণ্টেক্ট নাম্বাৰটো দিয়াই আছে আপোনালোকে যোগাযোগ কৰি পেলাই এড্ৰেছত আহিব পাৰিব চ' আজি ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ সকলোকে নমস্কাৰ